আজি কৰম পূজা জুলাইত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কৰম পূজা উদযাপন 150 শতাধিক যুৱতী একেলগে নাছিল ঝুমুৰ নৃত্য। আজি পবিত্ৰ কৰম পূজা চাহ জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ কৰম পূজা ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ জুনাই মহকুমাৰ অকলেণ্ড গাঁৱৰ খেলপথাৰত অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি মহিলা জুনাই শাখা সমিতিৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে কৰম সন্মিলন। প্ৰথম দিনা কাৰ্যসূচী হিচাপে পুৱা সংগঠনৰ পতাকা উত্তোলন কৰাৰ লগতে চাহ জনগোষ্ঠীটোৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আয়োজন কৰে। আজি দ্বিতীয় দিন অৰ্থাৎ কৰম পূজাৰ উপলক্ষে পুৱাৰ ভাগত 3 শতাধিক ৰাইজে এক পৰম্পৰাগত শোভাযাত্ৰা উলিয়ায়। লগতে 1.5 শতাধিক যুৱক যুৱতীয়ে একেলগে কৰম মণ্ডপত ঝুমুৰ ঢোল আৰু ঝুমুৰ নৃত্য পৰিৱেশন কৰি মুখৰিত কৰি তোলে অনুষ্ঠানখনিৰ চৌপাশ। তাৰোপৰি দিনৰ দুপৰীয়া ভাগত আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত মুকলি সভাৰো আয়োজন কৰে। উল্লেখযোগ্য যে সন্ধিয়া ভাগলৈ চাহ জনগোষ্ঠীটোৰ ৰাইজে পূজাস্থলীত কৰম গছৰ ডাল স্থাপন কৰি কৰম পূজাৰ ৰীতি নীতি কৰাৰ লগতে একাদশী ৰাতিটো উৰেটো নিশা মাদল আৰু ঝুমুৰ নৃত্য পৰিৱেশন কৰিব বুলি জানিব দিয়ে। আজি একাদশীৰ পহিলা দিন প্ৰথম দিন হয়। আজিৰ দিনটোত আমাৰ পূৰ্বপুৰুষৰ পৰাই চলি অহা কৰম পৰৱৰ আজিৰ যোগেদি এই আমাৰ কেইবাটাও কৰম আছে 3টা কৰম আছে। সেই 3টা আজিৰ যোগেদি আজিৰ প্ৰথম দিনৰ পৰা আৰম্ভ হয় পূজাৰ। আমাৰ এই কৰম পৰৱত আমাৰ পূৰ্বপুৰুষে যি দেখাই থৈ গৈছে নীতি নিয়ম দেখাই থৈ গৈছে, আমাৰ কলাকৃষ্টি যি দেখাই থৈ এইটো বজাই ৰাখিবৰ কাৰণে আজি আমি এই কৰম পূজাটো পালন কৰা হয়। বিশেষকৈ অসমত সমগ্ৰ অসমতে এই পৰৱ পতা হয়। তো অসমক লৈ আমি আজি এই দুদিনীয়া কাৰ্যসূচী অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দুদিনীয়া কাৰ্যসূচী লৈ আজি এই অন্তিমটো দিন আমি আজি কৰম ডাল আনি এই যিটো ৰীতি নীতি আছে আমাৰ কৰম পৰৱৰ যি ৰীতি নীতি আছে কৰ্মা আৰু ধৰ্মা বুলি কয়, এই কৰ্মা ধৰ্মাৰ যি কৰম ডালটো আনি আমি গোটেই ৰীতি নীতিখিনি সন্ধিয়া আমি পালন কৰিম। আৰু তাৰ ভকত এজন থাকে পূজাৰী, সেই পূজাৰী গোটেই ব্যাখ্যা কৰি দিয়ে যে কৰম বোলা বস্তুটো কি হয়। সেই পূজাৰীজনে গোটেই ব্যাখ্যা কৰি এই সমগ্ৰ ৰাইজক এইটো অৱগত কৰায়। তো আমিও এইবাৰ প্ৰথমবাৰৰ বাবে এই কৰম সন্মিলনখন অনুষ্ঠিত কৰিছোঁ। আমি সমগ্ৰ আমাৰ জোনাইবাসীয়ে এই ৰাইজে সহায় সহযোগ কৰিছে গোটেই ৰাইজে। আৰু যিহেতু মহিলা কমিটি আছে, আমাৰ মহিলা কমিটিও যথেষ্ট সহায় সহযোগ কৰিছে। বিভিন্ন ঠাইৰ জনসাধাৰণ আহি আজি এই প্ৰায় 2000 লোকে উপভোগ কৰি আমাৰ সহায় সহযোগ কৰি এই কৰম অনুষ্ঠানটি সফল ৰূপায়ণ কৰিবলৈ সহায় সহযোগ কৰিছে। আমি জোনাই সাব ডিভিজন অন্তৰ্গত আমি অকলেণ্ড প্ৰাথমিক বিদ্যালয় খেলপথাৰত আমি প্ৰথম বাৰ্ষিক আমি কৰম সন্মিলন পাতিবলগীয়া হৈছে আৰু অনুষ্ঠিত কৰিছোঁ। মানে আমাৰ চেণ্ট্ৰেল কমিটি আমাৰ চাহ জনজাতি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ যিহেতু এইবাৰৰ পৰা যিমান শাখা বা ডিষ্ট্ৰিক্ট আছে চেণ্ট্ৰেল ৱাইজত সকলোতে আমি কৰম পৰৱ সন্মিলন আমি উদযাপন কৰিবৰ কাৰণে আমাক নিৰ্দেশনা দিছে। বিশেষ কাৰণ হ'ল এইবাৰ আমাৰ 14 ছেপ্টেম্বৰ তাৰিখটো যিহেতু আমাৰ কৰম পৰৱ হিচাপে আমাৰ চৰকাৰীভাৱে এটা বন্ধ ঘোষণা কৰিছে। সেইকাৰণে আমি উলহ মালহেৰে এইবাৰ আমি কৰম পূজা পালন কৰিব লাগে বুলি কোৱাৰ হেতুকে আমি আজি জোনাই শাখা সমিতিৰ উদ্যোগত আৰু মহিলা সমিতিৰ উদ্যোগত ৰাইজৰ সহযোগত আজি আমি এই কৰম সন্মিলন কৰি আমি উদযাপন কৰিছোঁ। ইয়াৰ মূলতে আমাৰ কৰম পৰৱ কেইবাটাও 3টা থাকে, এইটো ৰাজহ কৰম বুলি কয়। ইয়াৰ আমি আমাৰ যি চাহ জনজাতিৰ যি একতা এনাজাৰী এইবিলাক আমি ইয়াৰ দৰে এই কৰম সন্মিলনৰ লগতে আমি সব একমুট কৰি আমাৰ জাতিটো আগুৱাই যোৱাৰ কাৰণে আমি প্ৰচেষ্টা এইবাৰ প্ৰথমবাৰ আমি আয়োজন কৰিছোঁ। আৰু পৰৱৰ্তী কালতো আমি প্ৰথম দ্বিতীয় বাৰ্ষিক তৃতীয় বাৰ্ষিক হিচাপে আমি প্ৰতিটো বছৰে আমি পালন কৰি যাম।